মই গৈছিলোঁ এনেকৈ চিকেন আনিবলৈ। মই যিহেতু চিকেন নাখাওঁ, তথাপিও বাকী ঘৰৰ মানুহৰ কাৰণেতো আনিবই লাগিব। তো এনেকৈ চিকেন আনিব গ'লোঁ। এনেকৈ গৈ কুকুৰটো বেচেৰা খাবলৈ ৰৈ আছে। এনেকৈ দেখিছেনে, এবাৰ বহিছে এবাৰ উঠিছে। আৰু সেই পাৰাই দেখিছে আপুনি একদম কাষতে লগা ষ্টেচন, প্ৰান্তিক ষ্টেচন ৱেষ্ট বেংগল। তো এনেকৈ আকৌ মই মুৰ্গী কেতিয়া কাটা হ'ব বুলি চাই আছোঁ। এনেকৈ একেবাৰে এইটো ৰেল লাইনৰ কাষতে এই দোকান আছে, খাৱাৰ দোকান। এয়া হৈছে পুৰি পোৱা যায়, লুচি পুৰি খাৱা, দুপৰীয়া খাৱাৰো এনেকৈ সেইবিলাক লৈ আহি আছোঁ। এনেকৈ সোমালোঁ ৰুমলৈ। ঘৰবিলাকত এতিয়াও মানুহ নাই, যিহেতু দেখা পাইছে আপুনি ছাইডৰ ঘৰত আছে, কিন্তু একদম চিধা ঘৰটো দেখিছে বৰ্তমান এতিয়াও মানুহ নাই। এইবিলাক ঘৰবিলাক ভাঙি গৈছে, আকৌ নতুনকৈ বনাব এইবিলাক। এইটো ঘৰত আছে গাড়ী, গাড়ীটা দেখিছে এই কাষৰ ওচৰৰ ঘৰত আছে মানুহ, আহে আৰু যায় এনেকৈ। আৰু এইবিলাকতো একেবাৰে ভাঙা, একেবাৰে বেয়া ঘৰবিলাক, নতুনকৈ বনাবৰ কাৰণে ৰাখিছে। দেখাই পাইছে এইবিলাক একেবাৰে ভাঙা ঘৰ বনাব। জেগাখিনি এনেই বেয়া নহয়, ভালে লাগে। যিহেতু আমাৰ পুৰণা ঘৰৰ পৰা ইপিনে শিফটিং হৈছে, তো মালপত্ৰ একেবাৰে ইপিনে লৈ আহি চব ঠিক ঠাক কৰি থৈ তেতিয়াহে আমি হায়দৰাবাদলৈ উভতি যাম। আৰু এয়া দেখিছে নহয়, এইটো হৈছে আমাৰ ঘৰটো, যোনটো ঘৰত বৰ্তমান আমি থাকোঁ এতিয়া। লাষ্টৰ ঘৰটোত আমি থাকোঁ। আৰু ইপিনে মই চিকেন বনাইছোঁ। আৰু এয়া দেখিছে নহয়, চিকেনটো লৈ আহি পেলাই বনাইছোঁ। এয়া আমাৰ ভিডিঅ'টো ভাল লাগিলে আজি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আকৌ টাইম পালে এনেকৈ ভিডিঅ' দি থাকিম। যিহেতু মই ঘৰ শিফটিঙৰ বাবে একো টাইম পোৱা নাই কৰিবৰ বাবে, আৰু এইটো অকণমান শ্বৰ্ট ভিডিঅ' কৰি দিছোঁ। আৰু এই ভিডিঅ'টো যদি ভাল লাগি থাকে অৱশ্যেই আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইবিলাক দেখিছেনে, এইবিলাক চব ইয়াতে কাম কৰে। আৰু সৌৱা পিহি আমাৰ ডাঙৰ পিহিজনী, আৰু ইয়াতে এয়া দেখিছে নহয়, মই আকৌ মাংস বনাইছোঁ, আকৌ ভিডিঅ' কৰিছোঁ, কৰি ইফাল সিফাল কৰি আছোঁ। চব বস্তু আহি গ'ল, ডাঙৰ গেছ আহি গ'ল। আৰু যিহেতু সৰু গেছত ইমান দিনে বনালোঁ, এতিয়া ডাঙৰ গেছ চবেই আহি গ'ল, দেখাই পাইছে।